লাৰ্ণাৰ্ছ কৰ্ণাৰ পেজলৈ পুনৰ স্বাগতম জনাইছোঁ। আজি আমি ভাৰ্বৰ লগত কোনবিলাক ভাৰ্বত আই এন জি যুগ্ম হয় আৰু কি ধৰণে আমি মনত ৰাখিম সেই বিষয়ে আমি আলোচনা কৰিম। হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, কালি তোমালোকৰ যিটো ৰিভিজন টেষ্ট ল'লোঁ তাত কেইটামান কথা অকণমান হয়তো তোমালোকক অস্পষ্ট দেখিলোঁ। সেয়ে ভাবিলোঁ যে আমি আজি ছেশ্যনটো মেইনলি ডাউট ক্লিয়াৰেশ্যনৰ কাৰণে হওক। তোমালোকৰ এটা দেখিছিলোঁ যে কনফিউজন এটা দেখিছিলোঁ যে ভাৰ্বৰ লগত আই এন জি যোগ হয়নে নহয়। এই ভাৰ্বৰ লগত আই এন জি যোগ হয়নে নহয় যোৱাৰ আগমুহূৰ্তত তোমালোকক এটা কথা ক'ব বিচাৰিছোঁ যে পাৰ্টিচিপল কেই প্ৰকাৰ। পাৰ্টিচিপল দুই প্ৰকাৰ, এটা আছে পাষ্ট পাৰ্টিচিপল, আনটো হৈছে প্ৰেজেণ্ট পাৰ্টিচিপল। পাষ্ট পাৰ্টিচিপলটো আমি জানোৱেই সকলোৱে ভাৰ্ব থ্ৰী বুলি কওঁ, আৰু প্ৰেজেণ্ট পাৰ্টিচিপল মানে ভাৰ্বৰ লগত যেতিয়া আই এন জি যোগ হ'ব, ভাৰ্বৰ লগত আই এন জি যোগ হ'লে কি কয় প্ৰেজেণ্ট পাৰ্টিচিপল হৈ যায়। আৰু প্ৰেজেণ্ট পাৰ্টিচিপলৰ মূলত তিনিটা ফাংচন আছে। এটা হৈছে যে ই কি কৰে কণ্টিনিউৱাছ ফৰ্ম অফ দ্য ভাৰ্ব, ভাৰ্বৰ কণ্টিনিউৱাছ টেন্সটো বুজায়। দ্বিতীয়তে সি এডজেক্টিভৰ কাম কৰে, আৰু তৃতীয়তে কি কৰে সি ভাৰ্বেল নাউন বা আমি জেৰান বুলি কওঁ। এতিয়া চোৱা, তোমালোকৰ যিটো কণ্টিনিউৱাছ ফৰ্ম অফ দ্য ভাৰ্ব সেই প্ৰেজেণ্ট কণ্টিনিউৱাছ, পাষ্ট কণ্টিনিউৱাছ, ফিউচাৰ কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ, যিয়ে নহয় কণ্টিনিউৱাছ। এই কণ্টিনিউৱাছৰ ক্ষেত্ৰত কিছুমান ভাৰ্বত কি হয় আই এন জি যোগ নহয়। কোনবিলাক ভাৰ্বত আই এন জি যোগ নহয়? খুব চিম্পল, খুব মানে তোমালোকৰ মানে কি হয় ভাৰ্বৰ লিষ্টখন বহুত দীঘলীয়া, কিন্তু আমি কি ধৰণে সহজে মনত ৰাখিব পাৰিম তাৰ কাৰণে অকণমান টেকনিক দিব বিচাৰিছোঁ। প্ৰথম কথা হৈছে আমি চাৰিটা পইণ্টত ভাৰ্বত আই এন জি যোগ নহয় বুলি আমি মনত ৰাখিম। প্ৰথম কথা হৈছে যিবিলাক আমাৰ চেন্স অৰ্গেনৰ লগত জড়িত ভাৰ্ব, যেনে চকুৰে দেখিছোঁ চি, কাণেৰে হিয়েৰ, স্মেল, টেষ্ট, চালেৰে ফিল, এই পঞ্চ ইন্দ্ৰিয়ৰ লগত জড়িত যিবিলাক ভাৰ্ব তাত কি নহয় আই এন জি যোগ নহয়। নেক্সট হৈছে আৱেগ অনুভূতি, ইমোচন, যেনে লাভ, হেট, লাইক, ডিছলাইক, প্ৰিফাৰ, এই ধৰণৰ যিটো উইচ, ৱান্ট, এই ভাৰ্বকেইটা কি হয় আই এন জি যোগ নহয় কণ্টিনিউৱাছ ফৰ্মত। নেক্সট চিন্তা বা থিংকিং বুজোৱা, যেনে ন', বিলিভ, ৰিয়েলাইজ, ৰিকগনাইজ, ছাপোৰ্ট, এই ভাৰ্বকেইটা কি হয় আই এন জি যোগ নহয়। চতুৰ্থতে যিটো আমাৰ অনাৰশ্বিপ, মালিকীস্বত্ব অথবা পজিশ্যন বুজাবৰ কাৰণে যিবিলাক ভাৰ্ব থাকে, পজিশ্যন বুজোৱা ভাৰ্ব যিবিলাক থাকে, যেনে হেভ, ওন, পজেছ, বিলং, কণ্টেইন, এই ভাৰ্বকেইটা কি নহয় আই এন জি যোগ নহয়। তেতিয়া কথা হ'ল কি কেতিয়াওতো এই ভাৰ্ববিলাকত আই এন জি যোগ হোৱা দেখা পাওঁ, তেতিয়া আমি চাব লাগিব আচলতে কি হয় সি কণ্টিনিউৱাছৰ কাম কৰিছে নে এডজেক্টিভৰ কাম কৰিছে নে জেৰাণ্ডৰ কাম কৰিছে। মই কৈছোঁ কি ফিক্স যে কণ্টিনিউৱাছ ফৰ্মতহে আই এন জি নহয়। যদি সি নাউনৰ কাম কৰিছে তাৰমানে ভাৰ্বেল নাউনৰ কাম কৰিছে তেতিয়াহ'লে সি কিন্তু আই এন জি যোগ হ'ব, অথবা এডজেক্টিভৰ যদি কাম কৰে তেতিয়াহ'লে সি ভাৰ্বত আই এন জি যোগ হ'ব। চ' আমি বাক্যটোত যেতিয়া শব্দটো ব্যৱহাৰ হ'ব তাৰ ফাংচন কি হৈ আছে। এতিয়া কথা হ'ল কি কণ্টিনিউৱাছ টেন্সটো বুজি পাবলৈ খুব সহজ। যদি ভাৰ্বত আই এন জি যোগ হৈছে তাৰ আগত যদি এম, ইজ, আৰ অথবা ৱাজ, ৱেৰ অথবা বি অথবা বিন, বিনটো কেতিয়া হ'ব পাৰফেক্ট কণ্টিনিউৱাছত, যিকোনো পাৰফেক্ট কণ্টিনিউৱাছ হওক, প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ, ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ, বিনটো থাকিবই। তাৰপিছত যদি আই এন জি যোগ হৈছে গম পাবা সেইটো হৈছে কণ্টিনিউৱাছ ফৰ্ম, আৰু তাত বাদে যিখিনি আছে সি হয়তো এডজেক্টিভৰ কাম কৰিছে অথবা ভাৰ্বেল নাউন অথবা জেৰাণ্ডৰ কাম কৰিছে। স্ক্ৰীনত তোমালোকক দি দিছোঁ, চাবলৈ চেষ্টা কৰা। থেংক ইউ।